সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সকলোৱে এই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিলে আৰু দেশে কাংক্ষিত যি স্বাধীনতা লাভ কৰিলে। গতিকে আজি ৭৮ বছৰত ভৰি দিছে ৭৮তম স্বাধীনতা দিৱসৰ এই শুভক্ষণত আমি আশা ৰাখিছোঁ যি মহান লক্ষ্যৰ উদ্দেশ্য লৈ মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বিভিন্নগৰাকী মহান নেতা বিষয়ববীয়া কৰ্মকৰ্তাই দেশৰ এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। আমি আহি থাকিব লগা দিনসমূহত সেই লক্ষ্য প্ৰাপ্তিত আমি উপনীত হ'ব পাৰিম। আমি বিচৰা স্বাধীনতাৰ পৰৱৰ্তী দিনসমূহত ৰাষ্ট্ৰখনক এখন পৃথিৱীৰ মহান গণতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰা, এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৃথিৱীৰ বুকুত নিজৰ বাট বোলাৰ যি প্ৰয়াস, সেই প্ৰয়াসত আমাৰ সকলোৰে থাকিব লগা দিনসমূহত শক্তিশালী অংশগ্ৰহণ থাকিব আৰু আমি আশা ৰাখিম যাতে আহি থাকিব লগা দিনসমূহত পৃথিৱীৰ গণতান্ত্ৰিক মানচিত্ৰত ভাৰতবৰ্ষ এখন অতি শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হয়। গতিকে আজি দেশৰ স্বাধীনতা দিৱসৰ এই ক্ষণত আমি আশা ৰাখিছোঁ আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ মহান সেনানীসকলৰ যি লক্ষ্য, যি উদ্দেশ্য আৰু যেনেধৰণৰ এখন সপোনৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ কাৰণে যিসকলে চিন্তা কৰিছিল, যিসকলৰ সপোনৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ আকাংক্ষা লৈ তেওঁলোকে এই স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল। আহি থাকিব লগা দিনসমূহত সকলোৰে সপোনৰ এই ভাৰতবৰ্ষখন আমি প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আৰু পৃথিৱীৰ বুকুত ভাৰতবৰ্ষ এখন অতি শক্তিশালী ৰাষ্ট্ৰ, এখন গণতান্ত্ৰিক শক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আশা ৰাখি সকলোকে পুনৰবাৰ স্বাধীনতা সংগ্ৰামৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিম আছোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই। উপস্থিত থকা সন্মানীয় সাধাৰণ সম্পাদক যুৱক সকলোলৈ শুভেচ্ছা বাৰ্তা দিয়াৰ বাবে সন্মানীয় সভাপতি ডাঙৰীয়া, আমন্ত্ৰিত অতিথিসকল, ৭৮তম স্বাধীনতা দিৱস উপলক্ষে মোৰ প্ৰতিগৰাকী প্ৰতীক্ষ আৰু দেশবাসীলৈ মই ধন্যবাদৰ অভিনন্দন জনাইছোঁ। ৭৮ বছৰ হ'ল ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা জাতিৰ পিতা মহাত্মা গান্ধী আৰু তেওঁৰ প্ৰতীকসকল বীৰ সেনানীসকলৰ মহান ত্যাগৰ ফলশ্ৰুতিত আমি স্বাধীনতা লাভ কৰিলোঁ। স্বাধীনতাৰ প্ৰাক মুহূৰ্তৰ সকলো সপোন আছিল যে ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব, সুশাসন প্ৰতিষ্ঠা হ'ব। সুশাসন প্ৰতিষ্ঠাটোৱে আছিল সকলোৰে লক্ষ্য। সমদৃষ্টিৰে ভাৰতবৰ্ষত সমবিকাশ হ'ব, সেইটো এটা আছিল লক্ষ্য। আৰু তাৰ আধাৰতে ভাৰতবৰ্ষত বিচিত্ৰতাৰ মাজত একতা গঢ় লৈ উঠিছে। ভিন্ন ভাষা, ভিন্ন ধৰ্ম, ভিন্ন কৃষ্টি, বিভিন্ন ৰং বৰং সকলোৰে মাজত কিন্তু আমি এক ভাৰতীয় হিচাপে ভাৰতবৰ্ষৰ গৌৰৱেৰে ঐক্যবদ্ধ হৈ থাকিব পাৰিছে। কিন্তু ভাৰতবৰ্ষৰ এই গণতান্ত্ৰিক আৰু বিচিত্ৰতাৰ মাজত একতাৰ যি মহান চানেকি, সেই চানেকিত প্ৰত্যাহ্বান আহি পৰিছে। তাৰ বাবে আমি সকলোৱে সজাগ আৰু সতৰ্ক হোৱাটো উচিত। আপোনালোকে সকলোৱে জানে যে মহাত্মা গান্ধীক হত্যা কৰা আৰু স্বাধীনতা সংগ্ৰাম বিৰোধিতা কৰাসকলে আজি দেশৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰিবলৈ গৈ আছে। যাৰ বাবে ভাৰতবৰ্ষত কিছু অশুভ পৰম্পৰা সৃষ্টি হৈছে আৰু মই ভাবোঁ যে এইবোৰ খুব খন্তেকীয়া। ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক আৰু শক্তিশালী আধাৰ এটাত কোনো অশুভ শক্তি খন্তেক সময়ৰ বাবে আহি তাক পদাঘাত কৰিব নোৱাৰে। গতিকে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক দেশ হিচাপে বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে সদায় থিয় দি থাকিব। আমি প্ৰতিগৰাকী ভাৰতীয় নিস্বাৰ্থভাৱে নিজৰ দেশমাতৃ সেৱাৰ বাবে দেশমাতৃ শক্তিশালীভাৱে জীয়াই তুলিবলৈ থিয় দি ৰাখিবলৈ আমাৰ যিখিনি কৰণীয় আমি আন্তৰিকতাৰে কৰিম, তাৰে অংগীকাৰবদ্ধ হৈছোঁ। আমাৰ দলেও অংগীকাৰবদ্ধ হৈছোঁ যে ভাৰতবৰ্ষৰ একতা, সংহতি আৰু শক্তি বৃদ্ধি কৰাৰ বাবে অসম জাতীয় পৰিষদে যি কাম কৰিব লাগে দেশৰ স্বাৰ্থত, সেই কাম কৰিবলৈ সৰ্বদা অসম জাতীয় প্ৰস্তুত থাকিব। এই ঘোষণা কৰি সকলোকে পুনৰ মই অভিনন্দন জনাই ইয়াৰ পিছতে আমাৰ উপস্থিত থকা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচী ইমানতে আমি সামৰণি লগাইছোঁ। ধন্যবাদ। জলযোগৰ ব্যৱস্থা